নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আহিলোঁ নামঘৰলৈ আচলতে আজি বৰ বিশেষ একো নাই আজি জিৰণি দিন আমাৰ যুৱকসকল এতিয়া নগৰ সাজিব যুৱকসকলে নগৰ সাজিব অলপ কি চলি আছে প্ৰস্তুতি আৰু আজি সোনকালে যাব লাগিব ঘৰলৈ সোনকালে শুব লাগিব যিহেতু কাইলৈ ভাওনা আছে ৰাতিপুৱা অখা কীৰ্তন এয়া আমাৰ খুৰা লাগি আছে তো খুৰাহঁত লাগি আছে তো মই আহিছোঁ তলত কি কাম হৈ আছে মই দেখুৱাম আৰু জিৰণি দিনটো আচলতে বৰ বিশেষ ব্যস্ততা নাথাকে আৰু আমাৰ কাৰণে বিশেষ ব্যস্ততা ৰাখিবও নালাগে যেহেতু এইকেইদিন প্ৰায় 1টা 2টা 3টা এনেকুৱা বজাত মই ঘৰলৈ গৈ আছোঁ যথেষ্ট কষ্ট হৈছে যিহেতু যোৱাৰ পিছত আকৌ অফিচলৈও যাব লগা হয় যথেষ্ট কষ্ট হয় আৰু আমাৰ ল'ৰাসকলে যি কি কৰি আছে তলত কি হৈছে মই সকলো দেখুৱাম সকলোৱে মৰম দিব আৰু ৰাতিপুৱা উষা কীৰ্তন বৰসভা ভাওনাৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাবলৈ পাব তাৰ কাৰণে যিসকলে ফেচবুকত চাই ফ'ল' কৰিব ইউটিউবত চাই ছাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামত চাই ফ'ল' কৰিব এইফালে আমাৰ বৰমা লাগি আছে আৰু খুৰা লাগি আছে এয়া ৰাতিপুৱাৰ কাৰণে খালে তো ৰাতিপুৱা মানে ৰাইজ আহিব ৰাতিপুৱা সময়ত মানে আচ্ছা মানে হেৰি হ'ব আৰু বইল বেয়া পায় দালিত মানে চব সকলো ৰাতিপুৱা সকলো ব্যস্ত হৈ যাব এইটো সময়তে যদি পইচা নহয় নহয় জানো তো ঠিকে আছে ইয়াত কি দিয়া হ'ব পটল দিয়া হৈছে গাজৰ আলু দালি বুট দালি আচ্ছা মানে আচলতে কি হয় অকল সুদা আলু পিটিকি খাবলৈ কিছুমানে কষ্ট হয় আৰু মানে লাহে লাহে হয় হয় অকল আলুটো খাব নোৱাৰে হয় হয় খাব পাৰে ঠিক আছে এইফালে চলি আছে মানে কাইলৈ ভকতসকলক বা যিসকল সেৱক সেৱিকা কাইলৈ আহিব তেওঁলোকক আতিথ্য কৰিবলৈ বাকী নগৰৰ কাম চলিব আৰু কি হয় আজি জিৰণি দিনটোৰ আপোনালোকক এটা এটাকৈ দেখাই আছোঁ এয়া হৈছে আজি শান্ত পৰিৱেশ আচলতে মাজৰা আখৰা অন্তত কাইলৈ ভাওনা আৰু কাইলৈ আচলতে এই সময়ছোৱাত আশা কৰোঁ ৰাইজে বিপুল সহায় দিব আৰু এতিয়া বৰ্তমান একেবাৰে শান্ত পৰিৱেশ ইফালে সকলো কামত ব্যস্ত ইফালে তেওঁলোক লাগি আছে ইফালে তেওঁলোক লাগি আছে আৰু কিছু সময়ৰ পাছত ৰাইজসকল মানে ইয়াতে একত্ৰিত হ'ব ইফালে নগৰ বনাব আৰু এইবিলাকে দিন জিৰণি দিনটো আচলতে গুৰুজনে বৰ সুন্দৰকৈ সৃষ্টি কৰিছে জিৰণি দিনটো খুব বেছিকৈ প্ৰয়োজন মানে খুব বেছিকৈ অনুধাৱন কৰোঁ এই দিনটোত কিমান মানুহৰ কাম থাকে আৰু ইমান সুন্দৰকৈ তেওঁ মানে সজাই থৈ গৈছে সঁচাকৈ বৰ ভাল লগা আৰু ইমান চাইণ্টিফিকলি মানে বস্তুবোৰ আছে যে আজি বৰ আখৰাৰ পাছত এটা দিন লাগিব যাক জিৰণি বুলিব তো ভাল লাগে বাকী ব্যস্ততাখিনি দেখাইছোঁ আপোনালোকক এইফালে নামঘৰীয়া ককা দিনবৰ্তা কাইলৈ ৰাইজক মানে আমি শুশ্ৰূষা কৰিবলৈ সাজু নিশ্চয়কৈ সাজু 10,000 মিঠৈ আমাৰ চাগে একদম ৰেডি হৈ আছে লগতে মানে আনুমানিক কিমান ভকত আহিব মানে নিমন্ত্ৰণ দিয়া হৈছে আমাৰ এতিয়া নিমন্ত্ৰণ প্ৰায় 180জনমান নিমন্ত্ৰণ আছে হয় তাৰ ভিতৰতে কিমান আহে কাইলৈহে আৰু প্ৰায় কি হয় আমাৰ মানে বৰনামঘৰত বৰসভা ভাগত যথেষ্ট ৰাইজৰ সমাগমটো হয় আমি ভাবিছোঁ প্ৰায় এতিয়া আমাৰ ভকত 140জনটো হ'ব লাগে বাকী ৰাইজ হৈ প্ৰত্যেকবাৰে 500 মানুহ 500-600 ভিতৰত আমাৰ হয় আৰু যিহেতু আমাৰ মানে কি হয় প্ৰায় শনিবাৰৰ দিনটো লোৱা হয় আৰু সকলো কৰ্মক্ষেত্ৰৰ পৰা আচলতে আহিব পাৰে ধৰি লওক কাৰোবাৰ ছেকেণ্ড ছেটাৰডে বন্ধ পৰে কাৰোবাৰ ফ'ৰ্থ ছেটাৰডে বন্ধ পৰে স্কুলৰ ক্ষেত্ৰত চাবলৈ গ'লে আৰু গৰমৰ দিনত আজিকালি 11টা বজাত স্কুলটো ছুটি দি দিয়াৰ পাছত তো তেওঁলোকো আহিব পাৰে সেইকাৰণে সুবিধা হয় তো আমাৰ জ্যেষ্ঠকেইজন আচলতে যথেষ্ট লাগি আছে তেওঁলোক দুই এজনে হয়তো অলপ সময়ৰ কাৰণে ঘৰলৈ গৈছে পুনৰ আহিব ভিতৰত কাম চলি আছে জিৰণিৰ দিনৰ বেলেগ ব্যস্ততা নাই কিনো চলে ভিতৰ চোৱাত দেখুৱাই আছোঁ আপোনালোকে এইফালে তামোল কাটি থকা হৈছে অমাসকলে এই মানুহজন দেখিছে নাই মই আচলতে এজন মানুহ হাতীখন দেখাই দিয়ক হাতীখন মানে এইফালে মই দেখাই দিছোঁ কেলৈ তেওঁ মোজা পিন্ধি আছে এয়া ব্লিচিং পাউডাৰ দি আছে আমাৰ ৰাইজসকলে বৰ ধুনীয়া কৰি দিয়ে যে চিনবোৰ মুখৰ অস্ত্ৰ পাতে বৰ ধুনীয়া কৰি দিয়ে লাইনটো সেইটো কাৰণে তেওঁলোকে আচলতে লাগি আছে আৰু তেখেতক আচলতে বোলে মই দেখুওৱা নাছিলোঁ মই দেখুৱাম বুলি আছিলোঁ আচলতে সকলো লাগি থাকে মই কিছুমান মুহূৰ্তত থাকি আৰু আকৌ যেতিয়া লাগিব মই নিশ্চয় দেখুৱাম আৰু বৰ্তমান আহিলে বৰষুণ বৰ চিন্তাৰ বিষয় কাইলৈ যদি এনেকৈ বৰষুণ আহে আমাৰ মানে ভৱিষ্যতটো কি হ'ব বাবুদা এইফালে চুটলি মিলাই আছে পূৰা নগৰৰ কাৰণে এইফালে চেং বলি পুৰফে কাগজ কটাত ব্যস্ত এইফালে আমাৰ তালিয়া হয়নে তাৰপৰা আমাৰ আচলতে কি হয় নামঘৰ ভাগ যিহেতু আমাৰ পকাৰ ইয়াত আমি খুঁটাটো পুতিব পৰা মানে আমাৰ কোনো মানে ইয়াত অপশ্যন নাই সেইকাৰণে আমি বহু বছৰৰ পৰা এইটো এটা আমাৰ প্ৰকল্প বগী টিঙত আমি কালাৰ চালাৰ কৰি মেলি আমি এনেকৈ পাৰ কৰি আছোঁ পৰ্বটো এই দেখিছে কালাৰ পেপাৰ লগালে প্ৰত্যেক বছৰে আমি কালাৰ পেপাৰ চেঞ্জ কৰি দিয়া হয় আৰু এইভাগে আমাৰ নামঘৰ য'ত কালি আমি ভাওনা পৰিৱেশন কৰিম আৰু সকলো যুৱক লাগি আছে লাহে লাহে ধুনীয়াকৈ এইফালে গোটেই লগাব আৰু নগৰ সাজিব বাকী দেখুৱাই আছোঁ কিছু মুহূৰ্ত আজিৰ এইফালে আমাৰ বৃন্দাৱলী এইজনী বৃন্দাৱলী আমাৰ ইছ হাই এটা কৰি দিয়ে নেকি
এইটো আমাৰ পল্টনো ডাঙৰ হৈ গ'ল পল্টনো আমাৰ যুৱকসকলে ৰঙীন ৰঙীন কাগজ লগাই আছে এইফালে তো এইফালে আমাৰ পুতাই লগোৱা তোকো উলিয়াম এইটো বামন আমাৰ দেই তই লাহে লাহে লগা সেই ৰছীডালটো টানি টানি ঢিলা কৰি নিবি তো সকলো লাগি আছে সাজু হ'বগৈ আমাৰ নগৰ বেছি টাইম নালাগেগৈ এইটো আমাৰ বিষ্ণু দেই এইটো বিষ্ণু বচন আজিলৈকে মুখস্থই হোৱা নাথাকে ৰাজহুৱাকৈ কৈছোঁ মই আছোঁ নামঘৰৰ ভিতৰত আমাৰ যুৱকবৃন্দই নগৰ সাজি আছে আৰু মোৰ পাছফালে মোৰ ভাইটিয়ে সহযোগ কৰিছে কেমেৰা দেখিছে এইফালে সকলো আমাৰ যুৱকবৃন্দ লাগি আছে তেওঁলোকে আৰু আচলতে ভাল লাগে যেতিয়া দলে বলে সকলো ওলাই আহে ন তেতিয়া ভাল লাগে কাম কৰি আৰু আচলতে এইসকল যুৱকে যেতিয়া সকলো একত্ৰিত হৈ নিজৰ দায়িত্ব বুজি তেওঁলোকে যে নগৰখন সাজে আচলতে কি হয় এই বস্তুখিনি ভাৱৰীয়া এই বস্তুখিনি যদি আমি কাৰোবাক অনুৰোধ কৰিব লাগে কাৰোবাক জোৰ কৰি মাতিব লাগে সেই বস্তুটোৱে কিন্তু ভৱিষ্যত দিনত আমাক বিৰাট বিপদত পেলায় আৰু আচলতে এই যুৱকখিনি যে ওলাই আহিছে আমাৰ কাৰণে বহুত এটা ভাল দিশ কেলি এওঁসকলৰ লগত কৃষ্টিটো আমি যদি জীয়াই ৰাখিব পাৰোঁ আমাৰ প্ৰজন্মক আমি এই বস্তুখিনি দিব পাৰোঁ এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে সকলো ওলাইছে যথেষ্ট ভাল লাগে আমাৰ এই কৃষ্টিক সুকীয়া কৰিব তেওঁলোকৰ যথেষ্ট আমাৰ থাকিব আৰু আমাৰ ভাইসকল আছে মই লাষ্টত ভাইসকলক এটা অনুৰোধ জনাম আমাৰ ভাইসকল সাজু আমি ভিডিঅ'টো সামৰিম যিহেতু জিৰণিৰ দিন 9:30 বাজিলে ঘৰলৈ যাম অলপ জিৰণি ল'ব লাগিব যথেষ্ট কষ্ট কেইদিন কৰিছোঁ কাইলৈ উষা কীৰ্তন এটা ভিডিঅ' আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম আপোনালোক সকলো জড়িত হৈ থাকিব মৰম দি থাকিব কমেণ্ট দি থাকিব শ্বেয়াৰ কৰি থাকিব ফেচবুকত চালে ফ'ল' কৰিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত থাকিলে ফ'ল' কৰিব